এইবাৰ এডিআৰইৰ 2.0 পৰীক্ষাক লৈ জনাব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কেনেধৰণে অনুষ্ঠিত হ'ব পৰীক্ষা, কি নতুন নিয়ম থাকিব, অফিচিয়েল সিলেবাছ প্ৰকাশ হৈছে, ক'ত কিমান নম্বৰকৈ থাকিব, কি নিয়মৰ মাজেৰে এইবাৰ পৰীক্ষা অনুষ্ঠিত হ'ব, সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমে জনাব বিচাৰিছোঁ যে এইবাৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা পূৰ্বৰ আৰ্হিতে অনুষ্ঠিত হ'ব, কিন্তু নম্বৰৰ পদ্ধতি কিছু সালসলনি কৰা হৈছে। তৃতীয় বৰ্গৰ ক্ষেত্ৰত 3টা কেটেগৰীত বিভক্ত কৰা হৈছে আৰু প্ৰথমটো কেটেগৰী বেচেলৰ ডিগ্ৰী লেভেলৰ বাবে ইয়াত 150টা কুৱেশ্যন থাকিব আৰু সৰ্বমুঠ 175 নম্বৰৰ বাবে এই পৰীক্ষা হ'ব। সময় 3 ঘণ্টা থাকিব আৰু ইয়াত ছ'চিয়েল ষ্টাডিজৰ পৰা 30টা কুৱেশ্যন থাকিব, য'ত 1 নম্বৰকৈ থাকিব। জেনেৰেল নলেজৰ পৰা 35টা কুৱেশ্যন আহিব, 1 নম্বৰকৈ থাকিব। লজিকেল ৰিজনিঙৰ পৰা 20টা কুৱেশ্যন থাকিব, য'ত 1 নম্বৰকৈ আহিব। জেনেৰেল মেথমেটিক্সৰ পৰা 30টা কুৱেশ্যন থাকিব, ইয়াতো 1 নম্বৰকৈ থাকিব। জেনেৰেল ইংলিছত 10টা কুৱেশ্যন থাকিব, য'ত 1 নম্বৰকৈ থাকিব। আৰু ৰিডিং এণ্ড কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজৰ ওপৰত 25টা কুৱেশ্যন থাকিব, য'ত 2 নম্বৰকৈ থাকিব। গতিকে সৰ্বমুঠ 175 নম্বৰৰ বাবে 150টা কুৱেশ্যন আহিব। ইপিনে গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী লেভেল পোষ্টসমূহৰ বাবে ইয়াত সৰ্বমুঠ 150টা কুৱেশ্যন থাকিব আৰু 150 নম্বৰৰ বাবে এই পৰীক্ষা হ'ব, য'ত ছ'চিয়েল ষ্টাডিজত 30টা কুৱেশ্যন থাকিব, 1 নম্বৰকৈ আহিব। জেনেৰেল নলেজতো 30টা কুৱেশ্যন থাকিব, 1 নম্বৰকৈ আহিব। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত 20টা কুৱেশ্যন আহিব আৰু ইয়াতো 1 নম্বৰকৈ থাকিব। জেনেৰেল ইংলিছৰ পৰা 35টা কুৱেশ্যন আহিব, 1 নম্বৰকৈ থাকিব। আৰু জেনেৰেল মেথমেটিক্সৰ পৰাও 35টা কুৱেশ্যন আহিব, য'ত 1 নম্বৰকৈ থাকিব। এই সৰ্বমুঠ 150 নম্বৰৰ বাবে পৰীক্ষা হ'ব, য'ত 150টা কুৱেশ্যন থাকিব, অৰ্থাৎ 1 নম্বৰকৈ আহিব আৰু ইয়াতো 3 ঘণ্টাৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব। ইপিনে ড্ৰাইভাৰ পোষ্টসমূহৰ বাবে ইয়াত উল্লেখ কৰা অনুসৰি ইয়াতো 150টা কুৱেশ্যন থাকিব, য'ত 150 নম্বৰ লাভ কৰিব। 3 ঘণ্টাৰ বাবে পৰীক্ষা হ'ব। ছ'চিয়েল ষ্টাডিজত 20টা কুৱেশ্যন থাকিব, জেনেৰেল নলেজত 30টা থাকিব, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত 20টা কুৱেশ্যন থাকিব, জেনেৰেল ইংলিছত 30টা কুৱেশ্যন থাকিব আৰু জেনেৰেল মেথমেটিক্সত 30টা কুৱেশ্যন থাকিব আৰু ৰোড ট্ৰান্সপৰ্টৰ ওপৰত 20টা কুৱেশ্যন আহিব। এয়া হৈছে ড্ৰাইভাৰ পৰীক্ষাৰ চিলেবাছ। লগতে ইয়াতো 150টা কুৱেশ্যন থাকিব সৰ্বমুঠ আৰু 150 নম্বৰ আহিব। সময় 3 ঘণ্টাৰ বাবে ইয়াতো পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু এইবাৰ নতুনত্ব হিচাপে এটা গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে যে এইবাৰ নিগেটিভ মাৰ্কিং থাকিব। এটা ভুল উত্তৰৰ বাবে 0.25কৈ আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব, অৰ্থাৎ 4টা ভুল কৰিলে আপোনালোকৰ 1 নম্বৰকৈ কাটা যাব। গতিকে খুব সাৱধানেৰে আপোনালোকে সঠিক উত্তৰসমূহ দিবলৈ চেষ্টা কৰিব। আৰু পৰীক্ষা অসমীয়া, বেংগলী, ইংলিছ, বড়ো আৰু হিন্দী এইকেইটা লেংগুৱেজত অনুষ্ঠিত হ'ব। আৰু পৰীক্ষাৰ সময় ইতিমধ্যেই ঘোষণা কৰিছে। আৰু গ্ৰেড 4ৰ চিলেবাছ বৰ্তমান সময়লৈকে প্ৰকাশ কৰা হোৱা নাই, আৰু প্ৰকাশ কৰাৰ লগে লগে আপোনালোকক আমি জনাই দিম। আৰু এডিআৰই পৰীক্ষাৰ লগত জড়িত সকলো তথ্য পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।